গুড মৰ্ণিং এভৰিৱান। আজি এয়া ৰাতিপুৱা চাহকাপেৰে দিনটোৰ আৰম্ভণি কৰিলোঁ আৰু আজি পিছে সোনকালে উঠিছোঁ দেই। 7:30 মানৰ ভিতৰতে উঠি গৈছোঁ, মানে মোৰ কাৰণে বহুত সোনকালে উঠা আৰু তাৰ কাৰণে মুখখন দেখিছেনে পূৰা ফুলি আছে, একদম খং উঠি আছে। ইমান ৰাতিপুৱা উঠিলে মোৰ মন চন বেয়া লাগি যায়। তাৰপিছত এয়া গা পা ধুই ৰেডি হ'লোঁ, আজি ঘৰলৈ যাম আৰু ঘৰত যোৱাৰ আগতে এয়া বাইদেৱে মোক ৰুটি চব্জি খাবলৈ দিলে। ইমান টেষ্টিকৈ বনায়, চব্জিখিনিৰ কথা বাদ দিলোঁ, ৰুটিকেইখন যে ইমান টেষ্টি হয় খাবলৈ। মানুহৰ কিছুমান বেলেগ বেলেগ ধৰণৰ বস্তু দেখিলে মুখ জিভাৰ পানী পৰে আৰু মোৰ বাইদেউৰ হাতৰ এই ৰুটিকেইখন দেখিলে জিভাৰ পানী পৰে। আৰু আজি মোৰ ভিডিঅ'টো এডিট কৰি থাকোঁতেও মোৰ কিবা খাওঁ খাওঁ লাগি গৈছে, ইমান টেষ্টি হয়, মনত পৰি গ'ল ৰুটিকেইখনলৈ। খোৱা ষ্টাইলটো দেখিতো গম পাইছে কিমান টেষ্টি হ'ব পাৰে, পূৰা নাচি নাচি খাই আছোঁ। খোৱা লোৱাৰ কথা বাদ দিলোঁ, এতিয়া মেইন পইণ্টত আহোঁ। খাই লৈ উঠি মোক ভিনদেউৱে থ'বলৈ আহিছিল বাছত উঠাই, আৰু এইপিনে মোৰ যাত্ৰা আৰম্ভ হৈ গ'ল ঘৰলৈ বুলি। আৰু এয়া উদাস মনে ঘৰলৈ বুলি ওলালোঁ। বাইদেউহঁতৰ ঘৰত থাকোঁতে মোৰ অনুভৱ হোৱা নাছিল বাইদেউক এৰি অহা, মোৰ ভাল লাগি আছিল মই ঘৰত যাম বুলি। কিন্তু বাছত যেতিয়া উঠিছোঁ ইমান বেয়া লাগি গ'ল, মনটো কিবা নকওঁ আৰু। সেইটো হয়তো যিসকলৰ বাইদেউ ভণ্টি আছে তেওঁলোকেহে বুজিব, ইজনে সিজনক এৰি যেতিয়া অকলে অকলে থাকিব লগা হয় তেতিয়া কেনেকুৱা অনুভৱ হয়। তাতে আৰু মই কিছুমান বস্তু প্ৰকাশ কৰিব নোৱাৰোঁ। বাৰু যিয়ে নহওক, আইচক্ৰীম খাই খাই এয়া ঘৰলৈ বুলি ওলালোঁ। আৰু আইচক্ৰীম খাই মই কিমান ভাল পাওঁ হয়তো এইকেইদিন গম পাইছেয়ে। আৰু আজিৰ ভিডিঅ'টি ইমানেই আছিল, ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ, বাই বাই।